নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনীশ্বৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ দ্য লেক আইল অফ ইনিছফ্ৰী নামৰ কবিতাটো তোমালোকৰ মাজলৈ লৈ আনিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আজিৰ আলোচনাৰ বাবে লোৱা কবিতাটো হৈছে দ্য লেক আইল অফ ইনিছফ্ৰী। এই কবিতাটো লিখিছে আইৰিছ কবি উইলিয়াম বাটলাৰ ইয়েটছে, অৰ্থাৎ আয়াৰলেণ্ডৰ কবি উইলিয়াম বাটলাৰ ইয়েটছ তেখেতে এই কবিতাটো লিখিছে। উইলিয়াম বাটলাৰ ইয়েটছ হৈছে একেধাৰে এগৰাকী কবি, নাট্যকাৰ আৰু সাহিত্যিক। তেখেত আয়াৰলেণ্ডৰ পৰা আহিছে আৰু এই কবিতাটোৰ নামটো চালে আমি এটা কথা গম পাওঁ, দ্য লেক আইল অফ ইনিছফ্ৰী, অৰ্থাৎ লেক শব্দৰ অৰ্থ হৈছে হ্ৰদ আৰু আইল ISLE আমি এইটো উচ্চাৰণ কৰোঁতে আইল হ'ব আৰু অফ ইনিছফ্ৰী, ইনিছফ্ৰী এটা আইলৰ নাম। আইল মানে হৈছে আইলেণ্ড, আইলেণ্ড মানে দ্বীপ আৰু লেক হৈছে এটা হ্ৰদ। গতিকে ইনিছফ্ৰী এটা আইলেণ্ড বা দ্বীপ হয় যিটো এটা হ্ৰদৰ মাজত অৱস্থিত। এতিয়া হ্ৰদ বুলি ক'লে আমি বুজোঁ যে চাৰিওফালে মাটিৰে আগুৰা এক বিশাল জলৰাশি, তো এইটো হৈছে হ্ৰদ। আৰু আইল মানে হৈছে আইলেণ্ড বা দ্বীপ আৰু ইনিছফ্ৰী হৈছে এটা দ্বীপ যিটো দ্বীপ হ্ৰদৰ পাৰত অৱস্থিত। এতিয়া ইনিছফ্ৰী এখন ঠাইৰ নাম বা এটা দ্বীপৰ নাম য'ত আমাৰ কবি উইলিয়াম বাটলাৰ ইয়েটছে ল'ৰালি কালত বহু সময় পাৰ কৰিছিল আৰু এতিয়া তেওঁ এখন চহৰৰ মাজত, কনক্ৰিটৰ চহৰৰ মাজত বাস কৰে আৰু সেইবাবে তেওঁ সেই ইনিছফ্ৰীত যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কাৰণ ইনিছফ্ৰীত তেওঁ কি বিচাৰি পাব? পিচ এণ্ড ট্ৰেংকুইলিটি। তো ইনিছফ্ৰীত কি আছে? পিচ, শান্তি আৰু ট্ৰেংকুইলিটি, মানে এইটো ট্ৰেংকুইলিটি শব্দৰ অৰ্থ হৈছে শান্তিয়ে হয়। এইটো আমাৰ যিটো ধীৰ স্থিৰ অৱস্থা, সেইটো ইনিছফ্ৰীত খুব শান্ত সমাহিত এটা পৰিৱেশ লাভ কৰিব। সেইবাবে কবিয়ে ইনিছফ্ৰীলৈ যাবলৈ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছে। লংগিং শব্দৰ অৰ্থ হৈছে প্ৰবল হেঁপাহ বা ইচ্ছা। গতিকে কবিয়ে ক'লৈ যাব বিচাৰিছে? তেওঁ যাব বিচাৰিছে যিটো দ্বীপ আছে ইনিছফ্ৰী নামৰ হ্ৰদৰ মাজত, সেই দ্বীপটোলৈ তেওঁ যাব বিচাৰিছে। কাৰণ ল'ৰালি কালত তেওঁ যথেষ্ট সময় সেই দ্বীপটোত পাৰ কৰিছিল আৰু এই দ্বীপটোত এটা শান্ত আৰু সমাহিত পৰিৱেশ এটা তেওঁ লাভ কৰিব। সেইবাবে তেওঁ ইনিছফ্ৰীলৈ যাবলৈ মন কৰিছে। এতিয়া আমি কবিতাটো পঢ়িম। I will arise and go now and go to Innisfree, and a small cabin built there of clay and wattles made. I will arise and go now. I will arise মানে হৈছে উঠা বা সাৰ পোৱা। I will arise and go now, মই এতিয়া উঠিম আৰু যাম। and go to Innisfree, আৰু ইনিছফ্ৰীলৈ যাম। মই এতিয়া উঠিম আৰু যাম, মই ক'লৈ যাম? ইনিছফ্ৰীলৈ যাম। and a small cabin built there, and a small cabin built there, আৰু তাত মই এটা কি সৰুকৈ ঘৰ সাজিম। কেবিন মানে সৰুকৈ ঘৰ, ইয়াত আমি অসমীয়াত ক'বলৈ হ'লে এইটো পজা ঘৰ বা জুপুৰি ঘৰ হ'ব। মই তাত কি কৰিম? এটা সৰুকৈ ঘৰ সাজিম। আৰু কিহেৰে ঘৰ সাজিম? অফ ক্লে এণ্ড ৱেটালছ মেড। ক্লে শব্দৰ অৰ্থ হৈছে মাটি, তো মাটিৰে আৰু লগতে ৱেটালছ মেড, আৰু গছৰ মানে ভাঁজ লগা ডালেৰে, গছৰ ভাঁজ লগা সৰু সৰু ডালবিলাক লগাই আৰু মাটিৰে মই এটা সৰুকৈ ঘৰ সাজিম। 9 bean rows will I have there, আৰু তাত মই 9 bean rows will I have there, মানে বিনৰ খেতি কৰিম তাত, আৰু তাত মোৰ 9 শাৰী বিনৰ খেতি থাকিব। 9 bean rows তাৰমানে বিন গছৰ 9টা শাৰী মই তাত ৰোপণ কৰিম। a hive for the honey bee, আৰু লগতে মই এখন মৌচাক ৰাখিম মৌমাখিবোৰৰ বাবে। হাইভ মানে হৈছে মৌচাক বা মৌবাহ, for the honey bee মৌমাখিবোৰৰ বাবে মই এখন মৌচাক তাত ৰাখিম।
and live alone in the be loud glade and live alone আৰু তাত মই অকলেই বাস কৰিম in the be loud glade সেই যে be loud মানে হৈছে মৌমাখিবোৰে গুণগুণাই থকাৰ শব্দ আৰু glade মানে হৈছে ক্লিয়াৰিং বা ওপেন এৰিয়া ওপেন স্পেচ জংঘলৰ মাজত এখন মুকলি ঠাই তাতে মোৰ সৰু ঘৰটো থাকিব আৰু তাত মই ঘৰটো কিহেৰে সাজিম clay and wattles clay মানে মাটি আৰু wattles গছৰ সৰু সৰু ভাজ লগা ডাল সেই ডালবোৰেৰে মই এটা ঘৰ সাজিম আৰু তাত মোৰ কি থাকিব 9 bean rows will I have there মানে বিন গছৰ 9টা শাৰী তাত মই ৰোপণ কৰিম and a hive for the honeybee আৰু মৌমাখিবোৰৰ বাবে এখন মৌবাহ তাত মই ৰাখিম and live alone in the bee loud glade আৰু সেই মৌমাখিয়ে গুণগুণাই থকা মুকলি ঠাইখনত মই অকলশৰে বাস কৰিম বা অকলশৰে থাকিম এতিয়া আমি আইছো সেকেন্ড স্ট্যান্জাটোলৈ and I shall have some peace there for peace comes dropping from the veils of the morning to where the cricket sings and I shall have some peace there আৰু মই তাতে অকনমান শান্তি লাভ কৰিম মই তাত ইনস্পিৰিট অকনমান শান্তি লাভ কৰিম for peace comes dropping from the veils of the morning to where the cricket sings আৰু তাত শান্তি নামি আহে কেনেকৈ নামি আহে লাহে লাহে peace comes dropping slowly মানে লাহে লাহে তাত শান্তিটো নামি আহে আৰু সেই শান্তি কৰ পৰা নামি আহে dropping from the veils of the morning মানে ৰাতিপুৱা সময়টো তাত কুঁৱলীয়ে আৱৰি থকা এখন পৰ্দাৰ নিচিনা লাগে মানে পৰ্দাৰে আৱৰি থোৱা পৰিৱেশ এটা লাগে মানে এই আমাৰ ইনস্পিৰিট গতিকে ৰাতিপুৱাৰ সময়খিনিত আমাৰ কুঁৱলীৰ এটা আৱৰণ থাকে আৰু সেই আৱৰণৰ পৰা লাহে লাহে শান্তিবিলাক নামি আহে to where the cricket sings আৰু সেই ৰাতিপুৱাতে ক্ৰিকেট হৈছে এক ধৰণৰ পতংগ মানে যিয়ে কি কৰে মাতে মানে ইনস্পিৰিট ৰাতিপুৱা ক্ৰিকেট পতংগবোৰে পৰুৱা পোকবোৰে মাতে there midnights all a glimmer and noon a purple glow and evenings full of linnets wings there midnights all a glimmer তাত মাজৰাতিও অকনমান ক্ষীণ পোহৰ দেখিবলৈ পোৱা যায় মানে এটা সুন্দৰ পোহৰ এটা দেখিবলৈ পোৱা যায় মানে মাজৰাতিৰ পোহৰটো খুবেই সুন্দৰ এই আমাৰ ইনস্পিৰিট and noon a purple glow আৰু দুপৰীয়াৰো এটা বিশেষ ৰং আছে সেইটো হৈছে পাৰ্পল ৰং গতিকে আমাৰ ইনস্পিৰিট ৰাতিবোৰো খুব ধুনীয়া দেখা যায় আৰু লগতে দুপৰীয়াৰো এটা বিশেষ ৰং আছে সেইটো হৈছে পাৰ্পল ৰং and evenings full of linnets wings আৰু গধূলি সময়ত ইনস্পিৰিট লিনেট চৰাইবোৰৰ দেউকা পাখিবোৰেৰে ভৰি পৰে ইভিনিং বৰত মানে গধূলি বৰত ইনস্পিৰিট লিনেট চৰাইবিলাকৰ পাখিৰে ঠাইখন ভৰি পৰে এতিয়া আইছো আমি তৃতীয় স্ট্যান্জালৈ I will arise and go now মই এতিয়া উঠিম আৰু যাম for always night and day I hear the lake water lapping with low sounds by the shore কাৰণ for always night and day মই সদায় দিনে ৰাতি দিনে I hear the lake water lapping with low sounds by the shore মই এটাই মাত্ৰ শব্দ মোৰ কাণত বাজি থাকে দিনে ৰাতিয়ে এটাই মাত্ৰ শব্দ মোৰ কাণত বাজি থাকে আৰু সেই শব্দটো হৈছে lake water lapping with low sounds by the shore এই যে হ্ৰদৰ পানীয়ে হ্ৰদৰ পাৰত যে কুবাই থাকে লাহে লাহে আৰু সেই কুবোৱাৰ ফলত যেটো এটা সুমধুৰ শব্দৰ সৃষ্টি হয় সেই শব্দটো মই দিনে ৰাতিয়ে শুনিবলৈ পাওঁ while I stand on the roadway or on the pavement's gray যেতিয়া মই stand on the roadway মানে ৰাস্তাত থিয় হওঁ মই যেতিয়া ৰাস্তাত থিয় হওঁ আৰু লগতে pavement's gray চহৰৰ যি ফুটপাথ পেভমেন্ট সেই ফুটপাথ বিলাকৰ ওপৰত থিয় হৈ থাকিলেও মই মোৰ হৃদয়ৰ গভীৰতম কোণত মই এটাই মাত্ৰ শব্দ দিনে ৰাতি শুনি থাকো আৰু সেই শব্দটো হৈছে হ্ৰদৰ পানীবোৰে হ্ৰদৰ পাৰত লাহে লাহে কুবাই থকাৰ সুমধুৰ শব্দ গতিকে মই এতিয়াই ইনস্পিৰিটলৈ যাব বিচাৰিছো
আৰু ইনস্পিৰিট বোলে মই কি লাভ কৰিম অকণমান শান্তি লাভ কৰিম আৰু এটা শান্ত সমাহিত পৰিৱেশ লাভ কৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব ধন্যবাদ